নমস্কাৰ, মই পুথিমাৰী অম্বিকাগিৰি হাইস্কুলৰ শিক্ষয়িত্ৰী জুৰি দাস আৰু আমাৰ নৱম শ্ৰেণীৰ ছাত্ৰীখিনিয়ে এটা প্ৰজেক্ট বনাই উলিয়াইছে। এতিয়া মই তেওঁলোকৰ ফালে আগবঢ়াই দিছোঁ। তেওঁলোকে কি প্ৰজেক্ট বনাইছে বা কেনেকুৱা ধৰণে প্ৰজেক্টটো উপস্থাপন কৰিব, এতিয়া তেওঁলোকে সেইখিনি আপোনালোকক দেখুৱাই দিব। তোমালোকে কি বনাইছা? তোমালোকে এইটো আমি বৰষুণৰ পানী সংৰক্ষণ কৰা প্ৰজেক্ট এটা বনাইছোঁ। যিহেতু বিভিন্ন ঠাইত পানীৰ নাটনি দেখা গৈছে, সেইকাৰণে বৰষুণৰ পানী সংৰক্ষণ কৰি কেনেকৈ ব্যৱহাৰ কৰাৰ উপযোগী কৰি তুলিম সেইটো ব্যৱস্থাতে দেখুৱাইছোঁ। প্ৰথমে বৰষুণৰ পানীখিনি ওপৰত থকা টেংকিটোত জমা হ'ব। তাৰ পাছত এই টেংকিটোত আহি ফিল্টাৰ হ'ব। ইয়াত ফিল্টাৰ হ'বৰ কাৰণে ইয়াত মাটি, বালি, শিল আৰু কপা দিয়া হৈছে। তাৰপিছত ফিল্টাৰ হোৱা পানীখিনি আহি উঠি এই তলৰ টেংকিটোত ষ্ট'ৰ হ'ব। তাৰপিছত এই পানীখিনি আমি ফিল্টাৰ হোৱা বিশুদ্ধ পানীখিনি আমি ব্যৱহাৰ কৰিব পাৰিম আৰু পিছলৈ আমি ব্যৱহাৰ কৰিব পাৰিম, পিছলৈ সংৰক্ষণ কৰি থ'ব পাৰিম।